পৃথিৱী যেতিয়ালৈকে থাকিব ভূমিকম্প তেতিয়ালৈকে থাকিবই অকণ অপেন স্পেচত আহিব বিচাৰে মুকলি ঠাইত আহিব বিচাৰে একচুৱেলি আমি ভূমিকম্পৰ লগতে সহবাস কৰিব লাগিব কাৰণ ভূমিকম্পইটো ডাইৰেক্টলি মানুহৰ ক্ষতি নকৰে ৰাজ্যত শেহতীয়াকৈ কেইবাটাও ভূমিকম্পৰ জোকাৰণি ইতিমধ্যে সকলোকে শংকাত পেলাইছে সকলোকে ভয়ৰ কাৰণ হৈ পৰিছে ভূমিকম্প আৰু যেটো পুৱতি নিশা যিটো ভূমিকম্প আহিছিল যেটো ৰেক্টাৰ স্কেলত 5.1 যেটো ৰেক্টাৰ স্কেলত ইতিমধ্যে প্ৰাবল্য ভূমিকম্প আহিছিল সেই ভূমিকম্প উৎপত্তি স্থল অৰ্থাৎ অভিকেন্দ্ৰ আছিল মৰিগাঁও আৰু তাৰ পাছতে দেখা গৈছিলে যে এই জোকাৰণি যিটো জোকাৰণি আহিছিলে যি ভূমিকম্পৰ জোকাৰণিত ইতিমধ্যে সকলোৱে যেটো ভয় খাইছে সেই ভয় ইতিমধ্যে খাবলগীয়া কাৰণ শেহতীয়াকৈ যদি আমি যাওঁ 4 মাহৰ ব্যৱধানত দুটাকৈ ভূমিকম্প হৈছে আৰু সেই ভূমিকম্প কেইটা হৈছে 6.7 ৰিক্টাৰ স্কেলত হৈছিলে ঢেকিয়াজুলিত সেয়া ছেপ্টেম্বৰ মাহৰ কথা আৰু 4টা মাহৰ পাছত নৱবৰ্ষ অৰ্থাৎ 26 চনৰ এয়া প্ৰথম মাহৰ জানুৱাৰী এয়া প্ৰথম 5টা দিনত আচলতে 5টা দিন গৈছিল আৰু 5 নম্বৰ দিনতেই ভূমিকম্পই জোকাইছিল আৰু তাকে লৈ ইতিমধ্যে সৰ্বত্ৰ চৰ্চা হৈছে আচলতে সঘনে ভূমিকম্প হোৱাৰ কাৰণ কি আৰু এই ভূমিকম্পই অনাগত সময়ত বিপদৰ শংকা কঢ়িয়াই আনিব নেকি তাক লৈ ব্যাপক চৰ্চা চলিছে আৰু এই সন্দৰ্ভত মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম যে ভূমিকম্পৰ যিটো অভিকেন্দ্ৰ ইতিমধ্যে মৰিগাঁও আৰু সেই ভূমিকম্প আচলতে কিয় সঘনে হ'বলৈ আৰম্ভ কৰিছে অসমত আৰু অসমত যদি আমি কওঁ এই মুহূৰ্তত যেহেতু কৈছোঁ যে 2024 বৰ্ষৰ পৰা আৰম্ভ কৰি 2024 আৰু 25 বৰ্ষত আপুনি যদি চাই কেইবাটাও ভূমিকম্প ইতিমধ্যে জোকাৰণি তুলিছিল আৰু সেয়া যথেষ্ট ডাঙৰ ভূমিকম্প আছিল আৰু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে ভূতত্ত্ব আৰু খনি সঞ্চালকালয় উপসঞ্চালক মুনচন্দ্ৰ ডেকা ডাঙৰীয়া আছে মই তেওঁৰ সৈতে কিছু কথা পাতিম যেহেতু তেওঁলোকে এই গোটেই বিষয়টো সন্দৰ্ভত তেওঁলোকে লাগি থাকে আৰু তেওঁলোকে এই বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে জানে আৰু এই মুহূৰ্তত মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কালি হয়তো পুৱতি নিশা যিটো ৰেক্টাৰ স্কেলত ইতিমধ্যে 5.1 ৰেক্টাৰ স্কেলৰ প্ৰাবল্য যিটো ভূমিকম্প আছিলে তাৰ পাছতে কিন্তু চৰ্চা হৈছে যে এই ভূমিকম্পৰ অভিকেন্দ্ৰ স্থানসমূহ ঢেকিয়াজুলিৰ পাছত মৰিগাঁও আৰু এই মুহূৰ্তত যদি আমি জানিব বিচাৰি ভূমিকম্পৰ কাৰণটো কি হ'ব পাৰে ভূমিকম্পৰ কাৰণটো হ'ল মানে আমাৰ যিখন আমি প্লেটত বাস কৰি আছোঁ সেই প্লেটখনৰ নাম আপোনাৰ ইণ্ডিয়ান অষ্ট্ৰেলিয়ান প্লেট বুলি কয় যিখন ডাঙৰ প্লেট আৰু সিফালে ইউৰেছিয়ান প্লেট যিটো হিমালয়ৰ সিটো পাৰ্টত আছে টিবেটানত গতিকে এই দুখন প্লেটে যেতিয়া ঠেকা খাই থাকে ঠেকা খোৱাৰ ফলত তাৰমানে মুভমেণ্ট হয় মুভমেণ্ট ফলতে ভূমিকম্পটো হয় আৰু মুভমেণ্টটো অলপ বেলেগ ধৰণৰ হয় তাৰমানে ধৰক ম্যানমাৰ ৰিজনত বেলেগ ধৰণৰ হয় ম্যানমাৰ ৰিজনত শ্লাইডিং হয় মানে এখন প্লেটৰ মাজত এনেকৈ শ্লাইডিং হৈ ঠেকা খাই থাকে আৰু আপোনাৰ হিমালয়ৰ ফালে খুন্দা মাৰি থাকে হিমালয়ৰ ফালে এনেকৈ কলাইড হৈ থাকে খুন্দা মাৰি থাকে সিখন প্লেটৰ লগত সিখন প্লেট আৰু যিটো জাভা আৰু সুমাত্ৰা ৰিজনত 2004ত এটা জায়েণ্ট আৰ্থকুৱেক এটা যে হৈছিলে সেইটো আকৌ ইণ্ডিয়ান প্লেটখন আকৌ কি হৈছে মানে আপোনাৰ জাভা প্লেটৰ যিখন পেচিফিক প্লেটত সোমাই আছিলে সেইটো ট্ৰেন্সএংগুল বুলি কোৱা হয় গতিকে এখন ডাঙৰ প্লেট এটা ডাঙৰ প্লেটৰ ভিতৰত কিছুমান সৰু সৰু প্লেট আছে সেই সৰু প্লেটবিলাকত আকৌ ভূমিকম্প হয় এতিয়া যোৱাকালি সৰু প্লেটখনৰ কথাই কওঁ এতিয়া এইখন প্লেট হ'ল কপিলি বেচিনত হোৱা এখন প্লেট মানে কপিলি বেচিন মানে ডাঙৰ প্লেটৰ লগত সৰু প্লেট এখন থাকে কপিলি বেচিন এই কপিলি বেচিনত এইটো যিটো মানে ইণ্ট্ৰা প্লেট এক্টিভিটিছ কওঁ তাৰমানে ডাঙৰ প্লেটৰ ভিতৰত সৰু প্লেট কিছুমানে নিজা মুভমেণ্টত থাকে ডাঙৰ প্লেটৰ মুভমেণ্টৰ লগত সৰু প্লেটখনো মুভমেণ্ট কৰি আছে এতিয়া কপিলি প্লেটখনৰ এটা মানে বৈশিষ্ট্য আছে ইয়াত 6 ৰিক্টাৰ স্কেলৰ ওপৰত তাৰমানে ভূমিকম্প নহয় সাধাৰণতে কপিলি বেচিনটোত তাৰমানে কিন্তু যিটো ঢেকিয়াজুলিত হৈ গ'ল সেইটো কপিলি বেচিনৰে এটা মানে পাৰ্ট বুলি আমি কওঁ কাৰণ ব্ৰহ্মপুত্ৰখনতো আছে ব্ৰহ্মপুত্ৰখনৰ নৰ্থত হৈছিলে ঢেকিয়াজুলিটো কিন্তু যিটো গাভৰু বেচিন আৰু কপিলি বেচিনটো এটা সময়ত একেলগে আছিলে গতিকে ব্ৰহ্মপুত্ৰখনে তাৰমানে ছেপাৰেট কৰিছে কিন্তু এতিয়াও ফল লাইনটো এক্টিভ হৈ আছে আৰু যিটো এক্টিভ হৈ আছে কাৰণ ভূটানৰ পৰা আমি চাব লাগিব ভূটান বৰ্ডাৰৰ পৰা একদম মানে আপোনাৰ ডিমা হাছাওলৈকে সেই এটা ফল্ট এটা আছে এইটো আমি কপিলি ফল্ট বুলি কওঁ সেই কপিলি ফল্টটোত তাৰমানে এক্টিভিটি বাঢ়িছে আজি লাষ্ট কিছু বছৰ ধৰি যদিও মানে 6.7 ষ্টাৰ স্কেলত আহিলে গতিকে এক্টিভিটি বাঢ়িছে গতিকে
তাৰ কাৰণে অকণমান চিন্তা কৰিবলগীয়া কথা হয়, কাৰণ গুৱাহাটীখন আমি নিচে ওচৰতে আছোঁ। এতিয়া যোৱাকালি যিটো ভূমিকম্প হ'ল, এইটো আপোনাৰ মই USGSত চালোঁ। প্ৰথমটো এইটো আছিলে 5.2 তাৰমানে 5.2 মেগনিচিউডত হৈছিলে মৰিগাঁও ডিষ্ট্ৰিক্টত। এইটো মানে মৰিগাঁৱৰ পৰা এইটো হাৰ্ডলি 15 কিলোমিটাৰমান হ'ব, মৰিগাঁও টাউনৰ পৰা। এইটো প্ৰায় 10 কিলোমিটাৰমান হ'ব। পিছৰটো আহিলে 4.9 ৰিক্টাৰ স্কেলত হৈছিলে। এইটো মৰিগাঁৱৰ পৰা 9 কিলোমিটাৰ। গতিকে প্ৰথমটো জোকাৰণিতটো আমি সাৰ পাইছোঁ। মই প্ৰথম জোকাৰণিত সাৰ পাই ভাবিছোঁ যে এইটো ওচৰতে হ'ব, কাৰণ মুভমেণ্টত মই গম পাইছিলোঁ অকণমান। তাৰপিছত যেতিয়া মানে অলপ সময় মানে ভাইব্ৰেশ্যনটো কমিলে, যেতিয়া মানে ডিছপ্লেচমেণ্টটো কমিলে, অলপ মানে এক্সিলাৰেশ্যনটো কমিলে, কিন্তু লগে লগে আৰু এটা ডাঙৰকৈ আহিছিলে, তেতিয়া মানুহবিলাক অলপ বাহিৰলৈ গৈছিলে। তেতিয়া সেইটো আছিলে 4.9। কিন্তু এইটোত এটা কথা, 35 কিলোমিটাৰত হৈছে ফ'কাছ ডেপ্থ, তাৰমানে মাটিৰ পৰা তলত, মানে মৰিগাঁৱৰ মাটিৰ পৰা তলত 35 কিলোমিটাৰত সেই উৎপত্তিস্থলটো হৈছে। যদি এইটো 10 কিলোমিটাৰত হ'ল হয়, তেতিয়াহ'লে তাৰ আৰু মানে জোকাৰণিটো আৰু প্ৰাবল্যটো বেছি হ'ল হয়। এতিয়া 35 কিলোমিটাৰ হোৱাৰ কাৰণে আমি কিছু কম পাইছোঁ। 35 কিলোমিটাৰ হোৱা আচলতে কি কাৰণে ইমান সঘনে ভূমিকম্প আহিবলৈ লৈছে? আচলতে প্ৰকৃতিৰ ভাৰসাম্যতাৰ কথাই যদি কওঁ, বা প্ৰকৃতিৰ কিবা পৰিৱৰ্তন হৈছে নেকি, যাৰ বাবে ইমান সঘনে ভূমিকম্প আহিবলৈ লৈছে? নাই, প্ৰকৃতিৰ পৰিৱৰ্তনটোতো চাওক, পৃথিৱীখন এনেকুৱা এটা আমি গাঁথনি আছে, ইয়াততো ভূমিকম্প চিৰন্তন সত্য। ভূমিকম্পটো কোনো বাদ দিব নোৱাৰে। ভূমিকম্প লগতে আমি সহবাস কৰিব লাগিব। এতিয়া আপোনাৰ যিটো আমাৰ ইণ্ডিয়ানৰ যিটো ছিস্মিক জোনেশ্যন বনালে, আগতেতো আমি গোটেই নৰ্থ ইষ্টটো প্লেটখনত আমাৰ ছিস্মিক ৰিক্টাৰ স্কেলত মানে জোন 5ত ভগাইছিলে। এতিয়া জোন 6 কৰি দিলে। তাৰমানে জোন 6 কৰি দিলে, যিবিলাক ডেটাবিলাক পায়, তাৰমানে বহুত ধৰণৰ পৰীক্ষা নিৰীক্ষা চলি থাকে। DGPS ছাৰ্ভে হওক বা এনেকুৱা মানে যিটো টেকন'লজিকেল আমাৰ যিবিলাক ছিস্মলজিকেল ছাৰ্ভে হয়, তাত তেওঁলোকে মানে সলাই দিবলৈ বাধ্য হ'ল। তাত ছিস্মিক জোন 6ত আহি গ'ল। ছিস্মিক জোন 6ত তাৰমানে এইটো আপোনাৰ আৰ্থকুৱেক প্ৰৱণতা মানে বেছিকৈ আহিছে এতিয়া ছিস্মিক জোন। আৰু আপোনাৰ জোন ৱাইজ কথা আছে। এতিয়া ছিস্মিক 5, ছিস্মিক জোন বুলি ক'লেতো ভয়াৱহ মানে এটা মানে এখন প্ৰদেশ বুলিয়ে ক'ব লাগিব, কাৰণ গোটেই নৰ্থ ইষ্টটো আমাৰ সোমাই আছে ছিস্মিক জোন 6ত। আৰু সেইটো কাৰণে আৰু আগতেও আমাৰ যিবিলাক ডেটা আছে, এতিয়া 1897ত যিটো শ্বিলং আৰ্থকুৱেক হৈছিলে, সেইটো আছিলে 8.5 মেগনিচিউডত আছিলে। আৰু গুৱাহাটীৰ পৰা 100 কিলোমিটাৰ দূৰত আছিলে, যিটো চানডুবি তাৰ কাৰণে চানডুবিৰ পৰা কিছু দূৰত। আৰু যিটো 1950 আছিলে, সেইটো চাইনা আৰু ইণ্ডিয়া বৰ্ডাৰত আছিলে, অৰুণাচল বৰ্ডাৰত। সেইটো আছিলে 9.5 ৰিক্টাৰ স্কেলত। তেতিয়াতো জনবসতি কম আছিলে, কিন্তু এতিয়া আমাৰ যিহেতু ইমান জনবসতি বাঢ়িছে গোটেই অসমত, আৰু চিল্ডিংবিলাকো হ'ব ধৰিছে, আৰু আৰ্বানাইজেশ্যনো বাঢ়ি গৈছে প্ৰতিখন ডিষ্ট্ৰিক্টত। গতিকে মানে আমি ভূমিকম্পৰ প্ৰতি সজাগতাটো ল'বলৈ আমাৰ কনষ্ট্ৰাকশ্যনবোৰ বনি আছে, বৃহৎ যি কনষ্ট্ৰাকশ্যন আছে, এই কনষ্ট্ৰাকশ্যনবোৰ আগন্তুক সময়ত ভূমিকম্পৰ কাৰণে অন্য এটা কাৰণ হ'ব নেকি? নাই, কনষ্ট্ৰাকশ্যনটোতো সেইটোতো আপোনাৰ যিটো ল'ড ফেক্টৰ আছে, সেইটোতো ছিস্মিক জোন হিচাপে আমাৰ যিহেতু ইয়াত কনষ্ট্ৰাকশ্যন হৈছে, সেই ল'ড ফেক্টৰ কৰিহে ডিজাইন দিব ইঞ্জিনিয়াৰে, সেইমতে কনষ্ট্ৰাকশ্যন হ'ব। সেইটো কাৰণে কথা নাই। কিন্তু কথা হ'ল, আমাৰ যিবিলাক ঘৰ হৈ আছে, যিবিলাক আমাৰ ঘৰ ডিষ্ট্ৰিক্ট, এতিয়া মৰিগাঁও ডিষ্ট্ৰিক্টতে হওক, নগাঁও ডিষ্ট্ৰিক্টতে হওক, বা মৰিগাঁও আশে পাশে যিবিলাক, মই কপিলী বেচিনৰ কথা কৈছোঁ, ৰহা হওক, ৰহা মোৰ জন্মগত ঠাই, মোৰ ৰহাৰে হয়, ৰহাই হওক, মৰিগাঁও হওক, নগাঁও হওক, বা এনেকুৱা ধৰমটোল হওক, জাগিৰোড হওক, এই এৰিয়াবিলাকত বা হোজাই, যাত বহুত বিল্ডিং কনষ্ট্ৰাকশ্যন হৈছে। গতিকে সেই কনষ্ট্ৰাকশ্যনবিলাকত যিটো আমাৰ মানে ভূমিকম্প সজাগতাৰ যিটো মানে ছিস্মিক ডিজাইন আৰু টেকন'লজি আছে, সেই গোটেইখিনি মানি ঘৰ বনাব লাগে। কাৰণ ভূমিকম্পইটো ডাইৰেক্টলি মানুহৰ ক্ষতি নকৰে, ঘৰ দুৱাৰহে ক্ষতি কৰে। কাৰণ ভূমিকম্পটো আহিলেতো মানুহে যিমান তালাতে থাকক, চবেই অকণ অ'পেন স্পেচত আহিব বিচাৰে, মুকলি ঠাইত আহিব বিচাৰে। আৰু ভূমিকম্পৰ প্ৰতি আমাৰ একচুৱেলি আমি ভূমিকম্পৰ লগতে সহবাস কৰিব লাগিব। পৃথিৱী যেতিয়ালৈকে থাকিব, ভূমিকম্প তেতিয়ালৈকে থাকিবই।
চিৰন্তন সত্য। কাৰণ পৃথিৱীখন এনেকুৱা এটা গাঁথনি, প্লেট টেকটনিক মুভমেণ্টতে পৃথিৱীখন ঘূৰি আছে। বছৰত ক'ৰবাত 4 চেণ্টিমিটাৰ, ক'ৰবাত 3 চেণ্টিমিটাৰ, ক'ৰবাত 6 চেণ্টিমিটাৰ, এনেকৈ পৃথিৱীখন আগবাঢ়ি গৈ আছে। পৃথিৱীখনো ঘূৰি আছে, আমাৰ সৌৰজগতো ঘূৰি আছে, আমাৰ মিল্কী ৱে ঘূৰি আছে। আমি এতিয়া ক'ত গৈ আছোঁ গোটেই পৃথিৱীখন আমি গমেই নাপাওঁ। ক'ত মানে কোনটো সৌৰজগতৰ লগত কোনটো আমাৰ গেলেক্সি মিল্কী ৱেৰ পৰা আমাৰ কোনটো গেলেক্সিত গৈ আছে, এতিয়াও ছায়েন্সে মানে ঢুকি পোৱাই নাই বহুত কথা। মানে 1950 চনৰ কথা যদি কওঁ, 1950 চনৰ যিটো ৰিক্টাৰ স্কেলত আহিছিলে ভূমিকম্প, তাৰ পাছত দেখা গৈছিলে ক্ৰমান্বয়ে এই হেৰিটো স্কেল ৰিক্টাৰ স্কেলত বিভিন্ন প্ৰাবল্যটো বাঢ়ি গৈ আছে। ইয়াৰ কাৰণটো কি হ'ব? নাই, ইয়াৰ কাৰণটো ডেফিনেটলি তাৰমানে এটাই, তাৰমানে কাৰণ আমাৰ জিঅ'লজিত তাৰমানে দুটা মানে থিয়ৰী আছে। এটা হ'ল বহুত যদি আৰ্থকুৱেক ছিছমিক গেপ বহুত বছৰ ধৰি আৰ্থকুৱেক নহয়, আৰ্থকুৱেক পন এৰিয়াত, তেতিয়াহ'লে এটা জায়েণ্ট আৰ্থকুৱেক হ'ব পাৰে বা মেগা আৰ্থকুৱেক হ'ব পাৰে। অলৰেডি আমি মেগা আৰ্থকুৱেক পাইছোঁ। 1959.5 আৰ্থকুৱেক পাইছোঁ, 1897ত শ্বিলং আৰ্থকুৱেক পাইছোঁ। এতিয়া শ্বিলং আৰ্থকুৱেক 1950 যিটো আৰ্থকুৱেক আছিলে আপাৰ আছাম আৰ্থকুৱেক, এইটো আপাৰ আছামত ক্ষয় ক্ষতি কৰিছিলে। আৰু 1897ৰ আৰ্থকুৱেকটো মিডিল আছাম আৰু লোৱাৰ আছামত ক্ষতি কৰিছিলে। গতিকে আৰ্থকুৱেক ক'ত হয়, কিমান ছাইজৰ হ'ব, আৰু কিমান তাৰ মানে ইণ্টেনচিটি হ'ব, কিমান মেগনিচিউড হ'ব, আৰু কিমান তাৰ মানে যিটো ডিছপ্লেচমেণ্ট হ'ব, ছিছমিক যিটো এক্সিলাৰেশ্যন, ডিছপ্লেচমেণ্ট, যিটো আৰ্থকুৱেক শ্বেপ এণ্ড ছাইজ, সেইটোৰ ওপৰত ক্ষয় ক্ষতি ডিপেণ্ড কৰিব। এতিয়া আৰ্থকুৱেক ক'ত হয়, আৰ্থকুৱেকটো ক'ত হয় এইটোতো আমি ক'ব নোৱাৰিম ক'ত হয়। এতিয়া ধৰক মৰিগাঁৱত হৈছে, মৰিগাঁও ওচৰে পাঁজৰে, আৰু জেনেৰেলি যদি আপোনাৰ এতিয়া ধৰক আপোনাৰ 7ৰ পৰা 8 ৰিষ্টাৰ স্কেলত আৰ্থকুৱেক আহে, তেতিয়াহ'লে সেইটো আমি কওঁ যে এইটো ষ্ট্ৰং আৰ্থকুৱেক, ষ্ট্ৰং। আৰু যদি 8ৰ ওপৰত যায় সেইটো হ'ল মেগা আৰ্থকুৱেক, জায়েণ্ট আৰ্থকুৱেক। সেইটোত আৰু কৰিব লগা আৰু তেনেকৈ একো কথা নাথাকিবগৈ। এতিয়াতো ভগৱানৰ ওপৰতে বিশ্বাস কৰিব লাগিব, কাৰণ পৃথিৱীখনটো ভগৱানেহে জীয়াই ৰাখিছে, গতিকে আমি ভগৱানকে মানিব লাগিব 9 ৰিষ্টাৰ স্কেলত। এটা কথা খুব চৰ্চা যিটো হৈ থাকে যে বৰষুণৰ পৰিমাণটো যেতিয়া কমি যায়, অতিমাত্ৰা কমি যোৱাৰ লগে লগে এনেধৰণৰ ভূমিকম্প সঘনে অহাৰ কথাটো হয়। এই বৰষুণৰ মাত্ৰাটো কমি যোৱাৰ বাবে এনেধৰণৰ ভূমিকম্প হোৱাৰ কিবা এনেধৰণৰ কাৰণ আছে নেকি? নাই, এইটো থিয়ৰীবিলাক মানে থিয়ৰীটো বহুত থিয়ৰী আছে। কিবা চন্দ্ৰৰ যিটো মানে জোৱাৰ ভাটা, এইটো যিটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আৰ্থৰ ওপৰত, তেনেকুৱা ধৰণৰ আৰু এনেকুৱা ধৰণৰ থিয়ৰী বহুত আছে মানে ক্লাইমেটৰ ওপৰত। কিন্তু পৃথিৱীখনটো গোটেই ঘূৰিয়ে আছে ন, পৃথিৱীখন গোটেই এটমছফিয়াৰটো ঘূৰি আছে, গোটেই মানে স্পেচটোও ঘূৰি আছে, স্পেচো ঘূৰি আছে। আপুনি স্পেচত গৈ থাকিলে নুঘূৰা যেন লাগে, স্পেচো ঘূৰি থাকে, মানে চব ঘূৰি থাকে তাৰমানে, বুজি পাইছেনে? কোনো বস্তু ষ্টেগনেণ্ট নহয়, তাৰমানে ষ্টেগনেণ্ট চব মানে গতিশীল, তাৰমানে চবেই মুভমেণ্ট কৰিছে। আপুনি এতিয়া আমি এতিয়া ঘূৰি আছোঁ 30 কিলোমিটাৰ পাৰ ছেকেণ্ডত ঘূৰি আছোঁ। আমিতো বিশ্বাসে কৰা নাই, কাৰণ আমি ৰখি আছোঁ, মই চকীখনত বহি আছোঁ, কিন্তু আমি 30 কিলোমিটাৰ পাৰ ছেকেণ্ডত ঘূৰি আছোঁ। সূৰ্যটো 200 কিলোমিটাৰ পাৰ ছেকেণ্ডত ঘূৰি আছে, চব ঘূৰি আছে। গতিকে মানে ঘূৰি আছে, কিন্তু আমাৰ যিটো আৰ্থৰ যিটো ষ্ট্ৰাকচাৰ, যিটো ইণ্টাৰনেল আৰ্থৰ কেৰেক্টাৰ, সেইটোত তাৰমানে প্লেট টেকটনিক তাৰমানে থিয়ৰীটোৰ দ্বাৰাই তাৰমানে আমি আৰ্থকুৱেকটো এষ্টাব্লিছ কৰোঁ। প্লেট টেকটনিক থিয়ৰীত কেইবাটাও মানে প্লেট আছে, সেই প্লেটখনত তাৰমানে ঘূৰি থাকে। সেই এখন প্লেটে যেতিয়া এখন প্লেটত ঠেকা খায়, তেতিয়াই ভূমিকম্পটো হয়। আৰু বহুদিনলৈ এই মুভমেণ্টটো হৈ থাকে কাৰণে তাত কাইনেটিক এনাৰ্জি হয়, তাৰ এনাৰ্জি ষ্ট'ৰ হয়। যেতিয়া এনাৰ্জি ষ্ট'ৰ হয়, যেতিয়া তাৰ এনাৰ্জি বেছি এক্সট্ৰিম পইণ্টত যায়, তেতিয়া ৰিলিজ কৰে। এনাৰ্জিটো যেতিয়া ৰিলিজ হয়, সেইটোৱে আমি আৰ্থকুৱেক ৱেভ হিচাপে পাওঁ, আৰু সেয়ে মাটি কঁপিব ধৰে, আমি আমাৰ এফেক্টটো পাওঁ। এতিয়া কথা হ'ল আৰ্থকুৱেক ক'ত আহিব, আৰু আৰ্থকুৱেক ক'ত হ'ব, আৰু আৰ্থকুৱেক কিমানত হ'ব, আৰু কিমান সময়ত হ'ব, সেইটোৰ ওপৰত কথা আছে। এতিয়া ধৰক আপোনাৰ এতিয়া মাটিৰ বিহেভিয়াৰ, আৰ্থকুৱেকৰ মানে মাটিৰ বিহেভিয়াৰ, মাটিটো আমি যে ঘৰ যে বনালে যে মাটিটো ছইল টেষ্টিংটো আগতে কৰোঁ, কিয় কৰোঁ? আচলতে সেইটোৱে, মাটিটো তাৰমানে কিমান লোড কেপাচিটি ল'ব পাৰিব। আল্টিমেটলি আৰ্থকুৱেক ৱেভটোৰ লগত কথা আছে, লোড কেপাচিটি মাটিয়ে কিমান ল'ব পাৰিব। যদি মাটিটো হাৰ্ড হয়, তেতিয়াহ'লে এটা ৰেজিষ্টেঞ্চ থাকে। যদি লুজ হয়, তেতিয়াহ'লে এটা আৰ্থকুৱেকৰ ফলত লিকুইফেকশ্যন হয়। কেতিয়াবা আপুনি যে দেখে যে দীঘলে ফাট মেলে, তাৰমানে সেই মাটিটো লুজ, তাৰমানে আৰ্থকুৱেক লিকুইফেকশ্যন হ'ল, মাটিটো তাৰমানে তাৰ ষ্ট্ৰেংথ কেপাচিটি কমি গ'ল। কেতিয়াবা ঘৰো বহি যায়, ঘৰ বহি যাব পাৰে,
কেতিয়াবা ঘৰটো যেতিয়া চেকিং কৰিব, যেতিয়া মাটিখিনি ডিছপ্লেচমেণ্ট হ'ব, ডিছপ্লেচমেণ্ট হ'লে তেতিয়া বিল্ডিংটো অকণমান টিল্ট হৈ যায়, কেতিয়াবা এনেকুৱা ধৰণৰ হয়। গতিকে গোটেই হেৰিতেতো ক্ষয় ক্ষতি হয়। জাপানততো আপুনি দেখাই পায় কিমান আৰ্থকুৱেকত জাপানত আমি দেখা পাই আছোঁ জাপানত। গতিকে মাটিটোৰ ওপৰতে মানে নিৰ্ভৰ আৰু মানে গোটেইখিনি কথা আৰু নিশ্চিতভাৱে চাওক, আমি এই মুহূৰ্তত কৈছোঁ যে ভূমিকম্প যেতিয়া ভূগৰ্ভৰ অশ্মমণ্ডলত যেতিয়া কিছুমান প্লেট আছে আৰু সেই প্লেটৰ যেতিয়া ঘৰ্ষণ প্ৰক্ৰিয়া হয় তাৰ পৰা এটা শক্তি উৎপন্ন হয় আৰু সেই শক্তিটোৱেই আচলতে পৃথিৱীত কম্পন সৃষ্টি হৈ সেই মুক্তিৰ পথ বিচাৰি লয় আৰু সেয়াই হৈছে ভূমিকম্প। আৰু এই ভূমিকম্প আচলতে ইতিমধ্যে আৰু কেনেধৰণৰ আচলতে যিটো প্লেটসমূহৰ যিটো সংঘৰ্ষ ভূমণ্ডলত যদি আমি কওঁ অশ্মমণ্ডল বুলি কোৱা এটা অংশ য'ত এই সংঘৰ্ষ হয় তাৰপিছত শক্তি উৎপন্ন হয়। কথাটো হ'ল মানে কি চাব, পৃথিৱীখনটো একে নাথাকে। আজিৰ পৰা ধৰক আপোনাৰ 100 মিলিয়ন বছৰৰ পিছত হয়তো হিমালয়খনত আকৌ সাগৰ হৈ যাব। আগতে হিমালয় সাগৰৰ পৰাহে হৈছিলে। গতিকে এনেকুৱা উথল পুথল হৈ থাকে পৃথিৱীখনত, কোনো এটা বস্তু ষ্টেবল নহয় পৃথিৱীখনত। এতিয়া সাগৰ হ'ব, ক'ৰবাত হেৰি হ'ব। এতিয়া আপোনাৰ দেখিছে এতিয়া ছাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ যিটো আমাৰ পাৰ্ট, নৰ্থ ইষ্ট পাৰ্ট, সেইটো যদি লগাই দিয়ে একেলগ লাগি যায়। সেই প্লেট টেকটনিকৰ কাৰণেই আমি বেলেগে হৈ গ'লোঁ। ছাউথ আফ্ৰিকাখন বেলেগ হৈ গ'ল আৰু আমাৰ ইণ্ডিয়াখনো বেলেগ হৈ আহিলে। গতিকে আকৌ এটা সময়ত আকৌ লগ হ'বগৈও পাৰে প্লেট টেকটনিক। গতিকে এই উথল পুথল যিটো হয়, গতিকে আপাৰ আছাম আগতে চেল্ফ এৰিয়া আছিলে, আছিলে, হিমালয় তিথিচি আছিলে। গতিকে চাওক এতিয়া হিমালয় এতিয়া সৰ্ববৃহৎ এতিয়া এটা মাউণ্টেইন ৰেঞ্জ হয় ৱৰ্ল্ডৰ ভিতৰত, 8.8 কিলোমিটাৰ হাইটৰ। গতিকে ইমান সাগৰ এখন, তিথিছ সাগৰ এখন গৈ পেলাই এটা বৃহৎ এটা মাউণ্টেইন। গতিকে এনেকুৱা হৈ থাকিব। গতিকে আচল কথা প্লেট টেকটনিকেই গোটেই পৃথিৱীখন বনায় আৰু প্লেট টেকটনিকেই গোটেই পৃথিৱীখন ছেপাৰেট কৰে। আৰু প্লেট টেকটনিকৰ কাৰণে গোটেই মুভমেণ্টবিলাক হৈ আছে আৰু প্লেট টেকটনিকৰ কাৰণে আমি গোটেইখিনি এতিয়া পৃথিৱীখনে জীয়াই আছে, ধৰক সেইটোৱে কথা। আৰু মই এতিয়া এটা কথাই কওঁ, গোটেই অসমবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা দিলোঁ। ভূমিকম্পলৈ ভয় কৰিব নালাগে। ভূমিকম্পলৈ ভয় কৰিলে, কাৰণ আমি ভূমিকম্পৰ লগতে সহবাস কৰিব লাগিব। কাৰণ আমাৰ নৰ্থ ইষ্টত আমি বাস কৰি আছোঁ, গতিকে এইটো ভূমিকম্প প্ৰৱণ অঞ্চল। আৰু গতিকে আমাৰ ইয়াত মানে একচুৱেলি মই ষ্টাডি কৰি বহুত পেপাৰ পত্ৰ লিখিছোঁ, আছাম ট্ৰিবিউন, চেণ্টিনেল, এনেকুৱা ধৰণৰ মোৰ বহুত গৈছে মোৰ, আৰু মোৰ জাৰ্নেলতো মোৰ পাব্লিছ হৈছে ভূমিকম্পত। অসমখনৰ কাৰণে মই অকণ চিন্তা কৰোঁ, ভূমিকম্পৰ কথা পাতোঁ কেতিয়াবা মাজে নিজেও অকণমান ষ্টাডি কৰি চাই পেলাই পালোঁ যে ভূমিকম্পৰ কাৰণে চিন্তা কৰিবলগীয়া কথা আমাৰ ইয়াত ইমান নাই। কাৰণ আছে যদিও তাৰমানে যিবিলাক নতুন যিবিলাক আমাৰ মানে চহৰ গঢ়ি উঠিছে, এতিয়া ধৰক নগাঁও চহৰে হওক, নলবাৰীয়ে হওক, বৰপেটাই হওক বা ধুবুৰী হওক, এনেকুৱা গোসাইগাঁও হওক, আমাৰ যিবিলাক চহৰ বা আপোনাৰ ডিফু, হাফলং, নগাঁও, মোৰ ৰহা, এই গোটেইবিলাকত যিবিলাক ঘৰ হৈ আছে, কিন্তু এইবিলাক ঘৰটো এটা ভালকৈ ডিজাইন কৰি এটা ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰক হতুৱাই দেখুৱাই আৰু যিবিলাক ঘৰ বনায় তেওঁলোকে যেন ভালকৈ কামটো কৰিব পাৰে। য'ত যিমান লোড দিব লাগে সিমান দিব লাগিব। তাৰপিছত য'ত যেনেকৈ মানে ঘৰটো এটা ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ হতুৱাই ভালকৈ ডিজাইন কৰি পেলাই ঘৰটো বনাব লাগে। লাগিলে ফাৰ্ষ্ট ফ্ল'ৰে হওক, লাগিলে ছেকেণ্ড ফ্ল'ৰে হওক, লাগিলে থাৰ্ড ফ্ল'ৰে হওক, যেনেকৈ নহওক। কোনোবাই আকৌ ভাবে যে আমি আছাম টাইপে বনাওঁ, কিন্তু তথাপিও আছাম টাইপ বনালেও কিন্তু অকণমান ঢিলা জেগাত ঘৰ নবনাব, অলপ মাটিটো টাইট ঠাই চাইহে ঘৰ বনাব। পুখুৰীত ঘপকৈ মাটি ফিল আপ কৰি ঘৰ বনাই নিদিব। সেইটো এটা মানে এইটো আমাৰ কাৰণে কেতিয়াবা হয়তো ঘৰটো ক্ষয় ক্ষতি হ'ব পাৰে ভূমিকম্পত। পুখুৰীত মাটি ফিল আপ কৰি ঘৰ নবনাব। আৰু এটা কথা কওঁ, ভূমিকম্পৰ কাৰণে আমি একো চিন্তা কৰিব নালাগে। আমি ইয়াতে মানে ভূমিকম্পই আমাক সহবাস কৰি ধৰি ল'ব লাগে। আৰু ভূমিকম্প নাহিলে আৰু বেছি মই চিন্তাহে কৰি থাকোঁ কেতিয়াবা, কাৰণ যদি এনাৰ্জিটো যদি বেছি এক্সট্ৰিম পইণ্টত ৰিলিজ হয়, এতিয়া কপিলী বেচিনত এতিয়া আপোনাৰ 6 ৰিষ্টাৰ স্কেলতে ভূমিকম্প আহে মেক্সিমাম। এই ক'ত আহে কপিলী, হোজাই, ৰহা, ধৰমটোল হওক বা মৰিগাঁও হওক বা লাহৰীঘাট, বুঢ়াগোহাঁই, ঢিং আৰু সিফালে হেৰিলৈকে 6 ৰিষ্টাৰ স্কেলত আহে। গতিকে মানে কি, যদি
আহি আছে কাৰণে এক্টিভিটিটো আহি আছে কাৰণে ৰিলিজ হৈ আছে এনাৰ্জিটো যদি বহুত বছৰলৈ নাহে তেতিয়াহ'লেও 7ত আহি যাব পাৰে বা 6.5ত আহিলে তেতিয়া বেছি ক্ষয়ক্ষতি হ'ব গতিকে সেইটোৱে আৰু চবে মই এতিয়া ঘৰত মই এটাই সময় ইমান চিন্তা কৰিবলগীয়া কথা নাই আপোনালোকে ভূমিকম্পৰ লগতে সহবাস কৰিবলৈ শিকিলে আমাৰ কাৰণে ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে ভাল আৰু ভূমিকম্প যেতিয়া দিব তেতিয়ালৈকে আপোনালোকে দিয়া সময়ত কেতিয়াও কিন্তু মানে হেৰি হৈ নাযাব নাৰ্ভাছ হৈ নাযাব নাৰ্ভাছ হ'ব নালাগে কুল এণ্ড কামত থাকিব লাগে অলপ চাব লাগে যে ভূমিকম্পটো মানে কেনেকৈ ধৰণৰ আহিছে যদি অকণমান বেছি উঠা নমা কৰে ভূমিকম্পটো যদি মাটিটো যদি বেছি উঠা নমা কৰে তেতিয়াহ'লে আপোনালোকে পৰাপক্ষত বাহিৰলৈ আহিব চেষ্টা কৰিব আৰু যদি ঠিকে থাকে মৃদু এটা কম্পন হয় একো চিন্তা কৰিব নালাগে ঘৰৰ ভিতৰতে থাকিব আৰু নিজৰ গেছ অফ কৰিব হেৰিটো অফ কৰিব আৰু লিফ্ট ব্যৱহাৰ নকৰিব কেতিয়াও মই গুৱাহাটীবাসীসকলক মই জনাই দিব বিচাৰিছোঁ ভূমিকম্পত লিফ্ট কেতিয়াও ব্যৱহাৰ নকৰিব আৰু যেতিয়া ভূমিকম্পটো আহে তেতিয়া লাহে লাহে আহে তাৰপিছত আকৌ আৰু এটা আহে জটকা মাৰে তাৰমানে সেই জটকাটোত একেবাৰে থিয় ব্যৱহাৰ কৰিব নালাগে লাহে লাহে কৰিব নালাগে আৰু মই এটা ক'ম আৰু অকণমান গুৱাহাটীত যদি অকণমান অ'পেন স্পেচ টাইপ মানে বেছি ৰাস্তাবিলাক যিবিলাক আছে ৰাস্তা পদূলিবিলাক অলপ বহল কৰিছে বা হেৰি হৈছে সেইটো কাৰণে মোৰ ভাল লাগে মনটো কেতিয়াবা মানে যে 29টা মানে ভূমিকম্প আহিলে সদায় মানুহে হেৰিহে বিচাৰে মুকলি ঠাইহে বিচাৰে কোনো ঘৰত থাকিব নিবিচাৰে সেইটো এটা কথা আৰু টেকন'লজি ইউজ কৰি পেলাই মানুহে ঘৰ বনাব লাগে সেইখিনিয়ে মই অসমবাসীক আজি মই এই নতুন বছৰৰ এটা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা দি মই এইখিনিকে কৈ নিশ্চিতভাৱে চাওক সঘনে যদি ভূমিকম্প আহে তেনেহ'লে ভয়ৰ কাৰণ নাই সঘনে যদি ভূমিকম্প আহে তেনেহ'লে আগন্তুক সময়ত আচলতে ডাঙৰ ভূমিকম্পৰ পৰা ৰক্ষাহে পৰা যায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221